নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাবলৈ লৈছো পৰ্বতীয়া পুতা পুখুৰীৰ পৰা এজন দাদাই বহু কষ্ট কৰি বাঁহৰ বস্তু তৈয়াৰ কৰি থাকে আৰু তেখেতৰ লগত কিছু কথাও পাতিম। তেখেতক পাই থাকো তিনিআলি বজাৰ কৰিবলৈ গ'লে তেওঁ এখন বেটেৰী গাড়ী চৰকাৰৰ পৰা সাহায্য পোৱা বেটেৰী গাড়ী এখনো আছে, সেইখন লৈ অহা যোৱা কৰিছিলে। খেতিও কৰে, সেইকাৰণে তেওঁক আজি দেখুৱাবলৈ চেষ্টা কৰিম আৰু কিছু কথা পাতিম। তাকে আহক, এই পৰ্বতীয়া আপোনালোকে যদি দাদা কেতিয়াবা আচি খৰাহী ইমান সুন্দৰ বনায় আৰু শাৰী, তাকে আজি দেখুৱাবলৈ যত্ন কৰিম। পুতা পুখুৰী চেণ্টাৰটোৰ পৰা এই খুৰা দোকানখন এইখিনিতে আছে। এতিয়া ঢাৰিটো বহুত প্ৰয়োজনীয় বস্তু, ৰাতি বিয়ালি ঢাৰিটো বহুত বিচাৰে। আমাৰ দোকান ফল মূলৰ দোকান থাকোতেও ঢাৰিটো বিচাৰে আৰু বস্তুৰ ভিতৰত বনাই আছে। আহকচোন তাকে। দাদা আপোনাক এটা নমস্কাৰ জনালো। নমস্কাৰ দাদা, মই আপোনাক পাই থাকো, আপোনাৰ নামটো জনাব। ৰেবকান্ত বৰা। হয়, আপোনাৰ ঘৰ ক'ত? আপোনাৰ ঘৰ পৰ্বতীয়া বৰা চুবুৰী। পৰ্বতীয়া বৰা চুবুৰী ন? আপুনি এই শিল্পটো কেতিয়াৰ পৰা কৰি আছে, বাঁহ বেতৰ শিল্পটো? মই ঘৰতে কৰি আছিলো। হয় হয়। ঘৰত বহুত দিন অন্তত ৪-৫ বছৰ কৰিলো। হয় হয়। তাৰপৰাই মোক বস্তু দিয়ে আৰু আৰ্মি কেম্পতো মোক বস্তু লৈ যায়। হয় হয়। আহি পেলাই। হয় হয়। আৰু দ্বিতীয়তে মই উপায় নাপাই ঘৰতনো কিমান থাকিম, সেইকাৰণে ওলাই আহিলো। হয় হয়, বহুত ভাল আৰু কৰিলে। মোৰ অসুবিধা কি, হয়, মই মানে দোকানখন উন্নতি কৰিব পৰা নাই। যিটো পাৰিছো মই কৰিছো সক্ৰিয় আৰু উন্নতি কৰিবলৈ মানে ইয়াত অলপ জিলিকাবলৈ পোৱা। এইটো আপুনি যে বনাই আছে, কি বনাই আছে দাদা? এইটো খালৈ বনাই আছো। খালৈ বনাব ন? এইটো আপুনি কেইদিনত উলিয়াব বাৰু? এতিয়া ওলাই যাব, অলপ পাছত যোৱা মুহূৰ্তত ঘৰলৈ ওলাই যাব। খুৰা বস্তু দেখুৱাম। খুৰাই এনেকৈ বনাই থাকে। খুৰা, এয়া মুহা আপুনি নিজে বনাইছে ন? নিজে বনাইছো। এয়া খুৰাই মুহা তৈয়াৰ কৰি আছে, বহুত সুন্দৰ আৰু মজবুত মুহা তৈয়াৰ কৰিছে খুৰাৰ এইসমূহ মুহা। খুৰা, এইটো আপুনি বনোৱা কিমান দিন হ'ল? এইটো আপোনাৰ 4-5 দিন লাগে মোৰ। হয়, 4-5 দিন লাগে। এটা মুঢ়া দাঙিব নোৱাৰে, সঁচাকে দাঙিব নোৱাৰা গপচ এটা মুহা দাদাৰ দেখুৱাইছো। দাদাই এনেকৈ মুহা তৈয়াৰ কৰি আছে, সঁচাকে ধুনীয়া লাগে। দাদাই কৈছিলে দাদা এজন খেতিয়কো। খেতিও কৰিছো মই। হয় হয়, এইসমূহ মুহা বনাই আছে ন? সেয়াও মুঢ়া বনাইছে। আৰু আপুনি বেতৰ কামো কৰে ন? বেতৰ কামো কৰে। বেতৰ বস্তু বনাই ন? আছে, ঘৰত আনি থৈছো। হয়, দাদাই এয়া বেতৰ বস্তু বনাই আৰু দাদাৰ বস্তুসমূহ দেখুৱাম। এইটো আপোনাক দেখুৱাবলৈ খৰাহী অৰ্ডাৰ আছে। হয় হয়, এয়া অৰ্ডাৰ আছে ন? এতিয়া নামঘৰ চলি আছে। এয়া আপুনি বনোৱা ন? নিজে বনোৱা। এইখন আপোনাৰ ছট পূজা টাইমত বহুত বিক্ৰী হয় দাদা? বনাইছো। হয় হয়। আৰু দাদাৰ এই পাচিসমূহ খৰাহীসমূহ দেখুৱাবলৈ যত্ন কৰিম। দাদাই সুন্দৰভাৱে বনাই ইয়াত সজাই থৈছে। এইটো আপুনি কিমান দিন হ'ল বনোৱা? এইটো বনোৱা দিন হৈছে, মানে কাষ্টমাৰ অহা নাই। হয় হয়, সেইকাৰণে দিয়াও নাই মই। বহুত মজবুতো আৰু ধুনীয়া। আপোনাৰ এনেকুৱা আপুনি যদি হাত মাৰি দিয়া, এনেকুৱা হাত ফুৰাই দিলেও আপোনাৰ মানে হাতত নালাগে। সঁচাকে সুন্দৰ কাম কৰি আছে, সেইকাৰণে আপোনালোকক দেখুৱাই গলো। এতিয়া ভাদ মাহো চলি আছে। আপোনালোকৰ গোপিনী ৰাইজৰ সকাম হলে খুৰাৰ ফোন নম্বৰটো দি দিম। খুৰাক এটা মানে খৰাহী পাচিনি এটা আপোনালোকে আশীৰ্বাদো জনাব। আৰু খুৰা বিশেষকৈ এজন মানুহজন অকমান ভৰিকেইটা অকমান খুৰাৰ বিকলাংগ, মানে মই নোৱাৰাতহে মানে চলি আছে। হয়, খুৰা অকমান বিকলাংগ, খুৰাক দেখুৱালো। বিকলাংগ। হয় হয়, নমস্কাৰ। দাদা এনেকৈ বিকলাংগ হৈও দাদা বহি থকা নাই। বহক দাদা, বহক। বস্তাই মুঠি থাকিব নালাগে। এখন বেটেৰী গাড়ী এখন আছিলে ন আপোনাৰ? আছিল, মানে তাৰখিনি বেয়া কাৰণে মই চলাব পৰা নাই। এতিয়া বেলেগৰ লগত আপডাউন কৰিছো, মই কষ্ট পাইছো। হয়, বেটেৰী গাড়ীখনৰ বেটেৰী কেইটা ঠিক হৈ আছে নে তাৰখিনি বেয়া হ'ল? তাৰখিনি বেয়া হ'ল মোৰ। তাৰখিনি নাই, মই 4-5 হাজাৰ টকা লাগিব। হয় হয়, সেইখিনি মই যোগাৰ কৰিব পৰা নাই। সঁচাকে দাদাৰ এই ভৰি দুখন কেতিয়াৰ পৰা হ'ল বাৰু আপোনাৰ এইটো অৱস্থা? এইখন ভৰি ন? জোৰ নাপায়, এইখনত জোৰ নাপায় ন? আপুনি চিকিৎসা পাতি কৰিছিলে নে দাদা? কৰিলো। আপোনাৰ জন্মগত নে কেতিয়া পৰা হ'ল? নহয়, তোমাৰ জন্মগতৰে ডক্টৰ তাত দেখুৱালে ভৰিখন তেনেকুৱা হৈ গ'ল ন আপোনাৰ? মোৰ মায়ে ছাগলী বিক্ৰী কৰি মোৰ এনেকুৱা। হয়, আপোনাৰ এতিয়া ঘৰত কোন কোন আছে? আপোনাৰ পৰিবাৰ ঘৰৰ কোন কোন আছে দাদা? কোনো নাই, মই বিয়া পতা নাই। হয় হয়, দাদাহঁত আছে, চব বেলেগ বেলেগ। হয় হয়, মোৰ নিজৰ বেলেগ বেলেগ, মোৰ নিজৰ বেলেগ বেলেগ। হয় হয়। এতিয়া যে আপুনি টিফিন আনি থৈছে, আপোনাৰ ভাত পানী কোনে আনি দিলে? এই মোৰ ভতিজাটোৱে আনি দি থৈ গৈছে, কিন্তু মই খাবই নোৱাৰিলো। সঁচাকে ভতিজাওকে আনি দাদা কেনেকৈ ভাত পানী দি গৈছে। আৰু দাদাক সেইকাৰণে দোকানখন দেখুৱালো। দাদা ইয়াত সৰু সৰু যে খেলা টাইপৰ জগাই খালৈ বনাইছিলো, তোমাৰ দৰজৰ বিক্ৰী হ'ল। এইটো জাকৈ এইকেইটা যে বনাই দিছে, গৰু মুখৰা। এইকেইটা গৰু মুখুৰা বনাইছে ন? অৰ্ডাৰ দিছিলে। সঁচাকে গৰু মুখুৰা কেইটা কিমান হাৰ্ড বনাইছে। নোসোমাই। এয়া আপোনাৰ গৰু মুখুৰা বনাই দিছে, বিৰাট হাৰ্ড। সঁচাকে আপোনালোকক যদি লাগে দাদাৰ ফোন নম্বৰটো মই দি দিম স্ক্ৰীনত। আপোনালোকে আহি মানুহজনক অকমান শুভেচ্ছা দিব, কাৰণ এজন মানে ভৰিৰে নোৱাৰা মানুহ হৈও কিমানখিনি। পাহনি দাদা আপুনি নিজে বনাই ন? হয়, পাহনিবিলাকৰ আপোনাৰ মূল্য
30 টকা 20 টকা এনেকে বেচো 30 টকা 20 টকা সঁচাকে দাদাৰ সেইকাৰণে বস্তুখিনি দেখিলো খৰাহি পাচি মুহা আৰু দাদাই নিজে এইটো বনাই আছে খালৈ সেইকাৰণে আপোনাৰ জাকৈ খালৈ যিমান প্ৰয়োজন হয় ল'ব লগতে দেখুৱাই দিছো মানুহৰ বহুত ধাৰী প্ৰয়োজন হয় ধাৰীটো বিশেষভাৱে মানুহ দুনো দোকানতে প্ৰয়োজন হয় বহুত বিচাৰে সেইকাৰণে আপোনালোকৰ যদি প্ৰয়োজন হয় দাদাৰ ওচৰত এপাক আহি লৈ যাব পাৰিব আৰু ডলাবিলাকৰ দাম কিমান ৰাখিছে ডলা মই 300 টকা বিক্ৰী কৰোঁ বেলেগে 400 টকা বিক্ৰী কৰোঁ 300 টকা দাম ৰাখিছে সঁচাকে বিৰাট মজবুত এটা বনাই সঁচাকে আৰু একোটা খালৈ বনাই থৈছে সৰু সুৰা খালৈ এনেকৈ বনাই থৈ দিছে তাৰপিছত আপোনালোকক দেখুৱাম ইয়াৰ সৰু পাচি প্ৰসাদ ধুবৰ কাৰণে এইটো বহুত ভাল পাচি এইটো প্ৰসাদ ধুবৰ কাৰণে বহুত ভাল পাচি এটা হয় ন বহুত ভাল পাচি এটা বনাই থৈছে আমাৰ অসমীয়া এজন বিকলাংগ মানুহে ইমানখিনি কষ্ট কৰি ইমানখিনি মানে কৰিব কলে আপোনাৰ ঘৰৰে নেকি নাই এয়া মই কিনি আনিছে ন মানে কল এতিয়া ভাদ মাহ যে আপুনি বেপাৰ এটাও কৰি আছে ন মানে এইটো কৰো কিবা এটা ওলাই হয় বাঁহ বেতৰটো সদায় বিক্ৰী নহয় সঁচাকে সদায় বিক্ৰী নহয় আৰু ধুনীয়া আপুনি এজন বাঁহ বেতৰ শিল্পী সেইটো ক'ব লাগিব এইটো মুহাৰ দাম কিমান মান হ'বগৈ দাদা যোৰা 2200 বিক্ৰী কৰোঁ যোৰা 2200 ন 2200 সঁচাকে মুহাটো আপোনালোকে চাব পাৰে 350 টকা প্লাষ্টিকটো আনো কেনটো হয় কিনি আনে ন কিনি আনো হয় আপোনাক আৰু এটা কথা সুধো আপুনি যদি কোনোবা ল'ৰা ছোৱালী যুৱক যুৱতী আপোনাৰ এই বিদ্যাটো শিকিব বিচাৰে আপুনি শিকাবনে শিকাম যেতিয়া আহে মই শিকাম ন মোবাইল আহিলে মই শিকাম আপুনি আগ্ৰহী মই ন শিকোৱাৰ কাৰণে মই বহুত ভাল হয় মই শিকাম কিন্তু শিকিব লাগিব সঁচাকে মই এজন ল'ৰা শিকালো মোৰ ঘৰত আছিলে হয় হা এই মুঢ়াত শিকিছিলে গিৰিশ পটংকিয়া 10 চপুৰী তাৰ সৰু বাপেকে ৰিটায়াৰ হ'ল তাৰপিছত সি কলেজত চাকৰি ল'লে মুঢ়া শিকি মোৰ ঘৰত লাইট নাই 1 কোৱাৰ্টাৰ কাচিন্তেল লৈ পেলাই মোৰ ঘৰত মুঢ়া শিকে প্ৰফেচাৰৰ পৰা চাকৰি লৈ ল'লে এতিয়াও কৰি আছে ঠিক আছে সঁচাকে কৰ্মই ধৰ্ম সেইটোৱে উদাহৰণ হয় নে নহয় সেইটোও আপোনাৰ লগত চাকিৰ পোহৰ মুহা বনাই আজি ভাল চাকৰি এটা ল'ব পাৰিলে হয় নে নহয় এই কিন্তু মোক বহুত সন্মান কৰে হয় বহুত সন্মান কৰে এতিয়া বহুত সন্মান কৰে খুৰা বুলি বাইক চলাই গ'লে মোক ৰখি যায় সঁচাকে আপুনি কৰিছে অৱদান সেইখিনি স্বীকাৰ কৰিবই লাগিব সেইকাৰণে দাদাজনে কোনোবা ইচ্ছুক নিবনুৱা যুৱক যুৱতী আছে যদি শিকিব ভাল লাভ আছে আপোনালোকে আকৌ চলি থাকিব পৰা এটা পাচি খৰাহি বনালেও 3-400 এটা মূল্য পায় হয় নে নহয় সকলো অকণ আগ্ৰহী হ'ব আপোনালোকে সেইকাৰণে মই দাদাক আজি পৰ্বতীয়া পুতাপুখুৰীৰ পৰা আপোনালোকক দেখুৱাম মই এখন স্কুলতো শিকাইছো তোমাৰ গাৰণপতি হাত বিঘানা এই পেডাল মাৰি গৈ পেলাই মই স্কুলতো শিকাইছিলো তাকে সেই খুৰাজনৰ অকমানিকভাৱে অক্ষম যদিও মানুহজন ৰখি থকা নাই এখন বেটেৰী স্কুটি লৈ পেলাই হলেও ধুনীয়াকৈ কৰি খাই মেলি আছে এই দাদাজনৰ ওচৰত পৰ্বতীয়া হৈ অহা যোৱা কৰিলে এপাক সোমাই বৰ এটা কৰি যাবচোন কি বনাইছে এটা ধাৰী বা পাচি কৰিলে মই ভাল পাওঁ এটা কোনোবা জীৱ জন্তু যদি শিকে মই শিকোৱাত আছো এই দাদাজনৰ ওচৰত আহি আপোনালোকে কিবা এটা খৰাহি পাচি লৈ এই শাৰীৰিকভাৱে অক্ষম মানুহজনক এটা আশীৰ্বাদো কৰিব আৰু মানুহজন আগুৱাই যোৱাটো সুবিধা হ'ব সেইকাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰি বনালো